ধ্ৰুৱ দত্তক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব বন্ধ হ'ব লাগিব খিলঞ্জীয়া অঞ্চলত বন্ধ হ'ব লাগিব কাঠফলা মিল চলাই থকা নচলিব সংৰক্ষিত বনাঞ্চলত মাটি খনন নচলিব চোৰাংভাৱে বালি খনন বন্ধ হ'ব লাগিব ধ্ৰুৱ দত্তৰ দুৰ্নীতি বন্ধ হ'ব সংৰক্ষিত বনাঞ্চলত মাটি খনন নচলিব এই মাটি আমাৰ মাটি ধ্ৰুৱ দত্ত হুঁচিয়াৰ ধ্ৰুৱ দত্ত হুঁচিয়াৰ ধ্ৰুৱ দত্তক গ্ৰেপ্তাৰ কৰক ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ ধ্ৰুৱ দত্তক গ্ৰেপ্তাৰ কৰক দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ জিন্দাবাদ খিলঞ্জীয়া ৰাইজ জিন্দাবাদ ধ্ৰুৱ দত্তক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিবই বন মাফিয়াৰ ৰূপত লক্ষীপুৰ আঞ্চলিক বিষয়া ধ্ৰুৱ দত্ত দুৰ্নীতিগ্ৰস্ত যি বন বিষয়াৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ লক্ষীপুৰ যি সংৰক্ষিত বনাঞ্চল আছে কুমাৰখালী সংৰক্ষিত বনাঞ্চলত আজি ৰাইজৰ প্ৰতিবাদ ৰাইজ ওলাই আহি যি দুৰ্নীতিগ্ৰস্ত যি বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে এনেদৰে ওলাই আহি এনেদৰে তীব্ৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু দুৰ্নীতিগ্ৰস্ত যি বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে এই সাধাৰণ ৰাইজ অবৈধ বালি লগতে অবৈধ মাটি খননলৈকে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজ আৰু এনেদৰে খিলঞ্জীয়া ৰাইজ আজি ওলাই আহি যি দুৰ্নীতিগ্ৰস্ত ধ্ৰুৱ দত্তৰ যি বন বিষয়াৰ বিৰুদ্ধে এনেদৰে ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ আমি লক্ষীপুৰত উপস্থিত আছো আৰু লক্ষীপুৰৰ কুমাৰখালী যি সংৰক্ষিত বনাঞ্চলত আজি উপস্থিত আছো আৰু এনেদৰে স্থানীয় ৰাইজ আহি প্ৰতিবাদ কৰিছে যি বন বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো এই কুমাৰখালী যি সংৰক্ষিত বনাঞ্চলতে এবছৰ পূৰ্বে ইয়াত উচ্ছেদ কৰা হৈছিল ইয়াতে যি বসতি স্থাপন কৰা আছিল আৰু এই উচ্ছেদ অভিযান চলাইছিল জিলা প্ৰশাসন লগতে যি বন বিভাগৰ লোকে আৰু এইখিনি অঞ্চলতে এতিয়া অবৈধভাৱে মাটি খনন কৰিছে আৰু তাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সাধাৰণ ৰাইজ আৰু বিভিন্ন ধৰণৰ অভিযোগ তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিৱেশ দেখুৱাইছো আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু আপোনালোকে আজি বিভিন্ন অভিযোগ লৈ এনেদৰে তেওঁৰ বন বিষয়া যি ধ্ৰুৱ দত্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব কি আপোনালোকৰ অভিযোগ লৈছে তেওঁৰ বিৰুদ্ধে আচলতে লক্ষীপুৰৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্ত লক্ষীপুৰত জইন কৰাৰ পিছৰ পৰাই অবাধ হাৰত দুৰ্নীতিত নিমজ্জিত হৈছে আমাৰ দৃষ্টিগোচৰ হৈছে তেখেতে জইন কৰাৰ পিছৰ পৰাই এই অঞ্চলত অবৈধভাৱে কাঠফলা মিল বহুৱাইছে কাঠ মাফিয়াহঁতৰ লগত মিতিৰালি কৰি এই অঞ্চলৰ বৃহৎ শাল সেগুন কাঠৰ যি এই অঞ্চলৰ মনোৰম প্ৰাকৃতিক দৃশ্য অবাধ বন যজ্ঞত তেওঁ অৰিহণা যোগাইছে তেওঁ বন মাফিয়া হৈছে বন দৃশ্য হিচাপে কাম কৰি আছে ইয়াৰ উপৰিও তেওঁ এই অঞ্চলত যিমান নৈসমূহ বৈ গৈছে নৈসমূহৰ পৰা অবাধ হাৰত বালি খনন কৰি কোটি টকা বিক্ৰী কৰি আছে এই বালিসমূহ তেওঁ কোনো চৰকাৰী অনুজ্ঞাপত্ৰভাৱে বিক্ৰী নকৰি পেলাই তেওঁ নিজাববীয়াকৈ বালি মাফিয়াৰ লগত লগ লাগি চোৰাংকৈ বিক্ৰী কৰি আছে যাৰ ফলত চৰকাৰে কোটি টকা ৰাজহৰ পৰা বঞ্চিত হৈ আছে এনেধৰণৰ বিষয়া চৰকাৰৰ যি ৰাজহৰ পৰা বঞ্চিত হৈছে তাৰ কাৰণে তাক অনতিপলমে তদন্ত কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নিলম্বন কৰিব লাগে ইয়াৰ উপৰি তেখেতে লক্ষীপুৰ সংৰক্ষিত বনাঞ্চলৰ মাজত তেওঁ মাটি খনন কৰি আছে এই মাটি খনন কৰি তেওঁ ভূ মাফিয়াৰ লগত লগ লাগি অবাধ হাৰত বিক্ৰী কৰি আছে যাৰ ফলত চৰকাৰে ৰাজহৰ পৰা বঞ্চিত হৈ আছে তেওঁ এটা চৰকাৰৰ বৃহৎ ক্ষতি কৰি আছে ৰাজহৰ বৃহৎ ক্ষতি কৰি আছে সেইকাৰণে তেওঁক অনতিপলমে আয়কৰ বিভাগৰ দ্বাৰাও তেওঁক তদন্ত কৰিব লাগে তেওঁক আই বহিৰ্ভূতভাৱে যি অগাধ সম্পত্তি তেওঁ গঢ়িছে সেইটোও তেওঁ ৰোধ কৰিব লাগে তেওঁক অনতিপলমে শাস্তি প্ৰদান কৰিব লাগে
আমাৰ এই জনজাতি আমি এই জনজাতি অধ্যুষিত অঞ্চল এই লক্ষীপুৰ ৱেষ্ট গোৱালপাৰা জনজাতি সমষ্টি এতিয়া এই অঞ্চল গোটেই জনজাতি সমষ্টি ইয়াত ৰাভা বড়ো গাৰো কোচ হাজং বিভিন্ন আমাৰ কোচ ৰাজবংশী ভাইসকল আছে আমি এই অঞ্চলত আছোঁ আৰু এই প্ৰতিটো জনগোষ্ঠীৰে ছাত্ৰ সংগঠন ছাত্ৰ সংগঠন আমাৰ সামাজিক সংগঠনবিলাকৰ নেতৃবৃন্দ আজি এই ধ্ৰুৱ দত্তৰ যিটো অত্যাচাৰ যিটো দুৰ্নীতি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি ওলাই আহিছে নিশ্চয়কৈ আৰু লোক আছে তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম যিহেতু আপোনালোকে এনেদৰে আজি ওলাই আহিছে তেওঁৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ আছে আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ আমি সংবাদ মাধ্যম আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ তেওঁৰ বিৰুদ্ধে কিন্তু এতিয়াও তেওঁ আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁৰ বিৰুদ্ধে কিন্তু হয় চৰকাৰখনে দেখিবলৈ পাইছে তেওঁ অহাৰ পিছৰ পৰা এটা ভিডিঅ' প্ৰথমতে ভাইৰেল হৈছিলে যে ফালি দিব লৈ যাব ফালি দিব তেনেকুৱা ডিঅ'ফক মেনেজ কৰা ওপৰ লেভেললৈকে মই মেনেজ নকৰোঁ তেনেকুৱা ভিডিঅ' ভাইৰেল হৈছে তাৰপিছত আৰু বিভিন্ন ধৰণৰ বাৰম্বাৰ ভাইৰেল হোৱাৰ পিছতো চৰকাৰে ব্যৱস্থা নলোৱাৰ ফলত আজি আমি জনজাতি ৰাইজে খিলঞ্জীয়া ৰাইজে চাই আছিলে তেখেতৰ দুৰ্নীতি অবাধ দুৰ্নীতি হৈ থকা হেৰিটো কিন্তু আজি অতিষ্ঠ হৈ গৈছোঁ আৰু ইয়াৰ কাৰণে আমাৰ খিলঞ্জীয়া ৰাইজে ওলাই আহি আজি ইয়াত প্ৰতিবাদ কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে তেওঁ অহাৰ পিছত আমাৰ যিবিলাক অঞ্চলত যিটো সংৰক্ষিত বনাঞ্চল এই সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা বিভিন্ন অঞ্চলৰ পৰা ব্যাপক ধৰণৰ মূল্যবান কাঠকে আদি কৰি মাটি খনন চলি আছে সেই তাৰপিছতো কোনো গুৰুত্ব দিয়া নাই চৰকাৰখনে ইয়াৰ কাৰণে আমি আজিৰ এই যিটোৰ অবৈধভাৱে মাটি খনন জাগাত আহি অসম চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ আৰু তেখেত অকল খালি এই মাটি খনন কৰা নাই তেওঁ যিবিলাক চৰকাৰী আৱাসবিলাকতো বিক্ৰী কৰি খাইছে আপোনালোকে নিশ্চয় প্ৰচাৰ মাধ্যমত দেখিবলৈ পাইছে আৰু ইয়াৰ কাৰণে তেখেতক এই যে দুৰ্নীতি এই দুৰ্নীতি তদন্ত কৰি তেখেতক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু জেলৰ পৰা ওলাব নোৱাৰা নিচিনা আৰু ভৱিষ্যত তেনেকুৱা দুৰ্নীতিগ্ৰস্ত যে জন্ম নহয় তেনেকুৱা জেল হাজত ভৰাই দি তেখেতক ওলাব নোৱাৰা নিচিনা ব্যৱস্থা কৰিবলৈ বুলি আমি চৰকাৰক অনুৰোধ কৰিছোঁ আৰু দাবী কৰিছোঁ আৰু এটা কথা সঁচা যে ইয়াতে এই অঞ্চলত আমাৰ আজিৰ দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ মানে ইয়াতে উপস্থিত হৈছে ইয়াতে খিলঞ্জীয়া ৰাইজে বড়ো ৰাভা গাৰো হাজং কোচ কলিতা কোচ ৰাজবংশী আদি কৰি ইয়াত যিসকলে ইমান পূৰ্বজোৰা দিনৰ পৰাই বিভিন্ন ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে যিবিলাক এনেকুৱা সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰিছোঁ আজিও এই যদি অতি শীঘ্ৰে যদি গ্ৰেপ্তাৰ নকৰে আমাৰ ধাৰাবাহিক আন্দোলনটা চলি যাব আমি ডেডলাইন দিছোঁ 3 দিনৰ ভিতৰত তেখেতক উচিত শাস্তিৰ ব্যৱস্থা চৰকাৰে লওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ